নমস্কাৰ আজিৰ ভিডিঅ'ত আমি JEE এডভান্স 2014 এটা কোৱেশ্চন ডিসকাস কৰিম তো প্ৰথমে আমি কোৱেশ্চনটো পঢ়িম তাৰ পিছত আমি সলিউশনলৈ যাম টু ফাইন্ড দ্য ডিসটেন্স d over which a signal can be seen clearly in a foggy condition a railway engineer uses dimensional analysis and assumes that the distance depends on the mass density of the fog, or basically density, intensity, power upon area, intensity formula, S of the light from the signal and its frequency V. The engineer finds that D is proportional to S to the power 1 by n. Find the value of n. প্ৰথমে আমি সলিউশন লিখি লৈছো এতিয়া আমি আৰম্ভ কৰিম সলভ কৰা অৰ্থাৎ বেসিক্যালি এইটো কথাটো কোৱা হৈছে যে distance to d2 directly proportional to density mass density of air to the power a লৈছো যেটো আমি নাজানো এইটো intensity s to the power b লৈছো আৰু frequency আমি to the power to c লৈছো অর্থাৎ এইটো আমাৰ proportional বলে আমি ভাবি লৈছো প্ৰথমে আমি distance intensity আৰু frequency dimension টো লিখি লও তেতিয়া কোৱেশ্চনটো বহুত বেছি ইজি হৈ যাব intensity টো হৈছে আমাৰ দিয়া আছে power upon area অর্থাৎ পাওয়াৰৰ আমি ডাইমেনশনাল ফর্মুলা জানো এনার্জি আপন টাইম গতিকে ml² t to the power -3 এরিয়া হৈছে l² ক্যান্সেল ml t to the power minus দিয়া ফ্রিকোয়েন্সি টো হৈছে 1 by টাইম গতিকে t to the power -1 গতিকে ডিসটেন্স l is proportional to বা ইকুয়াল টু লিখি দিছো ইকুয়াল টু লিখিলা আমাৰ k এটা কনস্ট্যান্ট দিছো ডেন্সিটি হৈছে ml to the power -3a intensity m itu sorry itu l নহব itu t হ'ব m t to the power -3 b frequency t to the power -1 c এতিয়া আমি এইখিনি পূৰণ কৰিম k m to the power a l to the power -3a m to the power b এটো আমি পূৰণ কৰি গৈছো t to the power -3b and t to the power -c এটা তোমালোকে বুজি পাইছা এতিয়া আমি সেম ৰাখিবিলাক যোগ কৰি দিম ওপৰে বেসটো যদি সেম হয় পাহাৰটো এড হ'ব m a plus b l -3a - c সরি এটো -c নহব এটো তোমালোকৰ যেহেতু t নম্বৰ আছে গতিকে t ৰ ওপৰত আহিব 3b - c এই তোমালোকে পালা এতিয়া আমি m0 l0 l1 t0 এটো হৈছে ডাইমেনশন এটা কম্পেয়াৰিং বুলি লিখিবা এতিয়া আমি তুলনা কৰিম a plus b যেহেতু m ৰ ওপৰত 0 আছে a plus b 0 -3a = হ'ব তোমালোকৰ 1 যেহেতু l ৰ ওপৰত 1 আছে গতিকে a ৰ ভ্যালু হৈছে 1 - 1/3 এতিয়া তোমালোকৰ a ভ্যালু আমি -1/3 লিখি দিছো b ৰ ভ্যালু হৈ যাব ইফালে +1/3 এতিয়া আমি আটাইখিনি পালো এতিয়া আমাৰ c ৰ কাৰবাৰ 3b - c = 0 যেহেতু t to the power 0 হয় 3b ৰ মান আমি লিখি দিছো 1/3 এতিয়া তোমালোকে 3 ক্যান্সেল -1 - c = 0 গতিকে c ৰ ভ্যালু তোমালোকে ইয়াতে পাই যাবা ধুনিয়াকে c ৰ ভ্যালু হিফালে গলে তোমালোকৰ হৈ যাব -1 এতিয়া -1 গতিকে এতিয়া আমি সলিউশনটো একদম পাইয়ে গলো গতিকে ইয়াতে কোৱা হৈছে যে L is directly proportional to intensity s to the power 1 by n এতিয়া 1 by n মানে হৈছে s to the power আমি 1/3 পাইছো intensity power b = 1/3 বা এনকে যদি মনত ৰাখিব নিবিচাৰা তে তোমালোকে এনেকৈ লিখা L is directly proportional to intensity s to the power 1 by n 1 by n মানে হৈছে 1/3 গতিকে কম্পেয়াৰিং কৰিলে n ৰ ভ্যালু হৈ যাব আমাৰ এতে 3 n = 3 কথা খতম এটো হৈছে আমাৰ এনসার হেন্স সলভড